বৰ্তমান নিয়ন্ত্ৰণত বাক্সাৰ নিকাচিৰ পৰিস্থিতি আৰক্ষী প্ৰতিবাদকাৰী সংঘৰ্ষৰ পিছতে হস্তম হৈ আছে অধিক আৰক্ষী বাক্সা জিলা কাৰাগাৰৰ সন্মুখত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা বাক্সাত উপস্থিত হৈ পৰিস্থিতি পৰ্যালোচনা কৰিছে খুদ ডিজিপি হৰমিত সিঙে বুধবাৰে উত্তপ্ত হৈ পৰিছিল বাক্সাৰ পৰিস্থিতি শ্যামকানু সিদ্ধাৰ্থক বাক্সাৰ কাৰাগাৰলৈ নিয়াৰ পিছতে উত্তপ্ত হৈ পৰিছিল পৰিস্থিতি ঘটনাত আঘাতপ্ৰাপ্ত ৩৫ জন বহু আৰক্ষীসহ সাধাৰণ লোক ৩৫ জনৰো অধিক হিংসাত্মক পৰিস্থিতিৰ পিছতে বাক্সা জিলাত কৰ্তন কৰা হৈছে ইন্টাৰনেট সেৱা সমগ্ৰ জিলাখনত বিএনএছএছৰ অধীনত জাৰি কৰা হৈছে ১৬৩ ধাৰা ইফালে হিংসাত্মক ঘটনাৰ লগত জড়িত ১৩ জনৰো অধিক লোকক আটক কৰিছে সোধাপোছা অব্যাহত ৰাখিছে বাক্সা আৰক্ষীয়ে উত্তেজনাময় পৰিস্থিতিৰ পিছতে জিলাখনৰ আইন শৃংখলা পৰিস্থিতি তদাৰক কৰিছিল শীৰ্ষ আৰক্ষী বিষয়াই জিলাখনত উপস্থিত হৈছিল শীৰ্ষ আৰক্ষীৰ দল আৰু জিলা কাৰাগাৰৰ সন্মুখত মোতায়েন কৰা হৈছে ৰেপিড একশ্যন ফ'ৰ্চ বৃদ্ধি কৰা হৈছে কাৰাগাৰৰ নিৰাপত্তাও প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ সংঘৰ্ষত আহত হৈছে কেইবাগৰাকী প্ৰতিবাদকাৰী আহত লোকসকলক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত